নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ দেওবাৰ দিনটো কেনেকৈ যায় বাৰু জনাবচোন। মোৰ কাৰণে কিন্তু এটা লেজি ডে। বহুতখিনি কাম কৰিম বুলি ভাবা হয়, কিন্তু শেষত গৈ একোৱেই নহয়। এই প্লাণ্ট কেইজোপা চাওকচোন, ভাবিছোঁ আজি এইখিনিকে অলপ ঠিক কৰোঁ বুলি। কাৰণ উঠাও হয় দেৰি আৰু সকলোবিলাক কাম আধৰুৱা হৈয়ে থাকে। তাৰ মাজতে ভাবিলোঁ অলপমান সময় উলিয়াই আজি এই প্লাণ্টখিনি ঠিক কৰোঁ। চাওকচোন কেনেকৈ চব ক'লা পৰি পৰি গৈছে। আমাৰ ঘৰটোত ইমানেই ৰ'দ পৰে নহয়, কোনোফালে অলপো ছাঁ জেগা নাথাকেই আৰু। এয়া আধা আধা ৰ'দ পৰি পৰি আহি এইখিনিও সম্পূৰ্ণ হৈ যাব আৰু ৰ'দত গোটেই প্লাণ্টবোৰ এফালৰ পৰা জ্বলি গৈছেগৈ। একো এজোপাই ভালকৈ ৰাখিব নোৱাৰোঁ, ইমানেই ৰ'দ পৰে। কি কৰিব আৰু উপায় নাই, চব ফালে গছকেইজোপা মৰি গৈছে। এয়া এই এৰিকা প্লামজোপা চাওকচোন গতি কি হ'ল। এইফালে এয়া চব জ্বলি গৈছেগৈ। ক'ত থ'ম কি কৰিম অৱস্থা হৈছে। সেইকাৰণে একো নতুনকৈ ৰুবলৈ মন নোযোৱাৰ নিচিনা হৈছেগৈ আৰু সকলোবিলাক মৰি মৰি যায়। যিমান যত্ন কৰিলেও একো ফল নধৰে, কাৰণ ৰ'দৰ পৰা বচাবই নোৱাৰোঁ। এয়া চাওকচোন, আগতে ইমান ধুনীয়া হৈ আছিলে গোটেই ফুলখিনি, কিন্তু বৰ্তমান অৱস্থা এয়া চব ফালে শুকাই গৈছে। এতিয়া যিহেতু অলপ জাৰৰ দিন অলপ অলপ আহিব আৰু ভাবিছোঁ অলপ ঠন ধৰি উঠিব চাগে। সেইকাৰণে ভাবিলোঁ অকণমান ঠিক কৰোঁ। এয়া পানী দিছোঁ, পানী দিয়াৰ 10-15 মিনিটৰ পিছতে আকৌ এনেকৈ শুকাই যায়। এনেকুৱা লাগে দেখি যেন পানী দিয়াই নাই। এয়া পানী অলপ অলপ দিছোঁ, অলপ অলপ এইখিনি সতেজ হৈ আছে, কিন্তু সেয়া চব আধা আধা চব জ্বলি গৈছেগৈ। জনাবচোন কেনেকৈ এইখিনি ভালদৰে ৰাখিম। এইফালে এয়া চব আচল কালাৰবিলাক নাইকিয়া হৈ গৈছেগৈ গোটেইখিনি প্লাণ্টৰ। ইমান ৰ'দে, উপায় নাই, ছাঁ জেগা বুলিবলৈ অকণোৱেই নাই। এয়া চব শুকাই গৈছেগৈ। বহুত বেয়া লাগে মনটো যেতিয়া নিজে ৰোৱা প্লাণ্ট কেইজোপা এনেকুৱা গতি হয়। এতিয়া এয়া চাওকচোন কি হ'ল, এইজোপা ভাগি থাকিলে পৰি পেলাই। ইছ ৰাম, বৰ বেয়া লাগিছে। আকৌ নতুনকৈ কিহৰ বাটত ভৰাই থ'ব লাগিব আৰু উপায় নাই। এতিয়া ঘপককৈ পৰি পেলাই ভাগি থাকিল যিহেতু কিবা এটাতো ব্যৱস্থা কৰিবই লাগিব। এয়া চাওক ব্যৱস্থা কৰি দিলোঁ। এইটো বাল্টিং এটা আছিল, তাতে ৰং চং কৰি এই গছজোপা ইয়াতে থৈ দিলোঁ। এইজোপাৰ নামটো কি জানেনে বাৰু? আমি ইয়াক 1000 ফিংগাৰ বুলি কওঁ। শুদ্ধ নে অশুদ্ধ নাজানো বাৰু, তথাপি তেনেকেই কোৱা শুনিছোঁ আৰু। এয়া স্নেক প্লেণ্টজোপাৰ গোটেই নাইকিয়া। এয়া এইফালে সকলোবিলাকৰ অৱস্থা নাই। ইফালে এইখিনিতে যে এৰিকা প্লামজোপা আছিলে, সেইজোপা উঠাই ইয়াত এই কালাঞ্চু পুলি এটা লগাই দিলোঁ। নহ'লে শুকান পুলিবিলাক থাকিলে দেখিবলৈও বেয়া লাগে। গতিকে অকণমান আজি দেওবাৰ দিনটোত সময় উলিয়াই এইখিনিকে কৰিলোঁ। আৰু বহুতখিনি কাম কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁগৈ আৰু সময়ৰো অভাৱ, তাৰোপৰি এলাহো লাগে। চাওকচোন এতিয়া এয়া দেখুৱাব পৰাকৈ অৱস্থাত নাই আৰু, তথাপি আৰু অলপ অলপ দেখাইছোঁ। এই গোলাপ কেইজোপা সকলোবিলাক ফুল মৰি গৈছে। আপোনালোকে জনাসকলে ক'বচোন কেনেকৈ কি কৰিম এইখিনি। চব ফালে জ্বলি মৰি গৈছে, একদম ৰ'দ। এয়া এনেকৈ অকণ অকণ সজাই ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু যেতিয়া এনেকৈ ফুল গছবিলাক প্লাণ্টবিলাক মৰি যায় তেতিয়া মনটো খুব বেয়া লাগে, বৰ দুখ লাগে। সযতনে ৰোৱা গছজোপা যেতিয়া মৰি যায় মনবিলাক বেয়া নালাগিব।